নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? আনচাৰ, তৰাইনৰ প্ৰথম যুদ্ধ অপশ্যন চি 1191 1191 চনত হৈছিল। কুৱেশ্যন 2, গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল? আনচাৰ, গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজন আছিল অপশ্যন এ হৰিসেন। কুৱেশ্যন 3, কোন চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? আনচাৰ, অপশ্যন বি 1931 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন 4, ইণ্ডিকা গ্ৰন্থৰ ৰচক কোন? আনচাৰ, ইণ্ডিকা গ্ৰন্থৰ ৰচক আছিল অপশ্যন এ মেগাস্থেনেছ। কুৱেশ্যন 5, এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? আনচাৰ, এটা কাবাডী দলত অপশ্যন চি 7জন খেলুৱৈ থাকে। কুৱেশ্যন 6, মহাবোধি মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, মহাবোধি মন্দিৰ অপশ্যন এ বিহাৰত অৱস্থিত। কুৱেশ্যন 7, তলৰ কোনখন ৰাজস্থান ৰাজ্যত অৱস্থিত? আনচাৰ, অপশ্যন চি সৰিস্কা বন্যপ্ৰাণী অভয়াৰণ্য ৰাজস্থানত অৱস্থিত। কুৱেশ্যন 8, ইউক্ৰেইনৰ ৰাজধানী চহৰ কি? আনচাৰ, ইউক্ৰেইনৰ ৰাজধানী চহৰ হৈছে অপশ্যন বি কিয়েভ। কুৱেশ্যন 9, মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আনচাৰ, মামণি ৰয়ছম গোস্বামীয়ে অপশ্যন ডি 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কুৱেশ্যন 10, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? আনচাৰ, অপশ্যন বি ইংলেণ্ডৰ। কুৱেশ্যন 12, তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? আনচাৰ, অপশ্যন বি জৱাহৰলাল নেহৰু ভাৰতীয় সংবিধান খচৰা কমিটিৰ সদস্য নাছিল। কুৱেশ্যন 13, ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হৈছিল? আনচাৰ, ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ অপশ্যন ডি 1946 1946 চনত গঠন হৈছিল। কুৱেশ্যন 14, মেডাম মে ফি কিমান তাৰিখে পালন কৰা হয়? আনচাৰ, মেডাম মে ফি অপশ্যন চি 31 জানুৱাৰী 31 জানুৱাৰী তাৰিখে পালন কৰা হয়। কুৱেশ্যন 15, অৰুণ উদয়ৰ দেশ বুলি কোন ঠাইক কোৱা হয়? আনচাৰ, অপশ্যন এ অৰুণাচল প্ৰদেশক অৰুণ উদয়ৰ দেশ বুলি কোৱা হয়। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডি নামদফা ৰাষ্ট্ৰীয় উদ্যান। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।